হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিঅ'টিত ইংৰাজী খণ্ডৰ এটি মক টেষ্ট আগবঢ়াইছোঁ। আজিৰ এই ভিডিঅ'ত 20টা প্ৰশ্ন লোৱা হৈছে। এই প্ৰশ্নটি যিকোনো গ্ৰেড 3 বা 4ৰ পৰীক্ষাৰ বাবে বিশেষভাৱে উপযোগী। বৰ্তমান সময়ত যিসকল বন্ধু বান্ধৱীয়ে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে বা আসাম পুলিচ ABUB বা SI পৰীক্ষা আৰু ADRE 3 বা প্ৰস্তুতি চলাই আছে, আপোনালোকে আজিৰ ভিডিঅ'টি গুৰুত্ব সহকাৰে চাব। নিশ্চয়কৈ আপোনালোকে এনেধৰণৰ প্ৰশ্নৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰখিনি বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দি আছে, which of the following is a palindrome word? এতে হয়তো আপোনালোকে নতুনকৈ শব্দ এটা পাব পাৰে যে পেলিন্ড্ৰম শব্দটো কি হয়। ইয়াতে আমাক বিকল্প আছে মাষ্টাৰ, মেডাম, টিচাৰ, প্ৰফেচৰ। প্ৰথমতে আমি জানি লওঁ যে এই পেলিন্ড্ৰম শব্দটো কি হয়। আচলতে পেলিন্ড্ৰম মানে বুজায় যে যেতিয়া কোনো এটা শব্দ প্ৰথমৰ পৰা বা শেষৰ ফালৰ পৰা পঢ়িলে একেই হয়, মানে বানানটো একেই থাকি যায়, কোনো পাৰ্থক্য নহয়, তেতিয়া সেই শব্দবিলাকক আমি পেলিন্ড্ৰম ৱৰ্ড নামেৰে জানো। ইয়াত চাওক কোনটো শব্দ আছে তেন্তে। ইয়াতে মাষ্টাৰৰ লাষ্টত R আছে, প্ৰথমটোত M আছে, নহ'ব। টিচাৰত নহ'ব, প্ৰফেচৰত নহ'ব। ইয়াত চাওক মেডাম শব্দটো M, প্ৰথমতে M আছে, MADAM, আমি যেনেকৈ উচ্চাৰণ কৰক দুইফালৰ পৰা কি হ'ব, মেডামে উচ্চাৰণ হ'ব। বেকৱাৰ্ড ফৰৱাৰ্ড আমি প্ৰনাউন্স কৰোঁ বা বেকৱাৰ্ড একে উচ্চাৰণ হ'ব এই মেডাম শব্দটি। তাৰমানে ইয়াতে মেডাম শব্দটি পেলিন্ড্ৰম ৱৰ্ড হয়। আৰু তেনেকুৱা কেইটামান শব্দ লৈ লওঁ যিবিলাক পেলিন্ড্ৰম ৱৰ্ড হয়। ইংৰাজীত তেনেকুৱা বহুত শব্দ আছে, তাত কেইটামান ইয়াত উল্লেখ কৰা আছে। ইয়াত চাওক দিয়া আছে, ইফ এ ৱৰ্ড পেলিন্ড্ৰম ডেট মিনছ ইটছ স্পেল্ড দ্য ছেইম বেকৱাৰ্ড এণ্ড ফৰৱাৰ্ড। যদি পেলিন্ড্ৰম ৱৰ্ড হয় তেন্তে তাক উচ্চাৰণ কৰিলে ফৰৱাৰ্ড উচ্চাৰণ কৰোঁ বা বেকৱাৰ্ড আগফালৰ পৰা বা পিছফালৰ পৰা উচ্চাৰণটো একেই হ'ব। ইয়াত চাওক কেইটামান উদাহৰণ, যেনেকৈ আই, পাপ, মম, লেভেল, ডিড, ৰাডাৰ, ৱাও, নুন, নান, ইভ। এই প্ৰত্যেকটো শব্দই কি হয় আমাৰ, এই প্ৰত্যেকটো শব্দই পেলিন্ড্ৰম ৱৰ্ড। ইয়াত চাওক আই যদি আমি চাওঁ, EYE, ইয়াৰ ফাৰ্ষ্ট লেটাৰ E আৰু লাষ্ট লেটাৰ E আৰু মাজত Y, গতিকে আমি যেনেকৈ উচ্চাৰণ কৰিলে একে উচ্চাৰণ হ'ব। ডিড, ৱাও, নান, ইভ, নুন, ৰাডাৰ, প্ৰত্যেকটোৱেই কি হয় আমাৰ পেলিন্ড্ৰম ৱৰ্ড হয়। গতিকে নিশ্চয় ধৰিব পাৰিছে যে পেলিন্ড্ৰম ৱৰ্ড কোনবিলাক কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য নাউন ফৰ্ম অফ ডু? ডু ভাৰ্বটোৰ নাউন ফৰ্ম কি হ'ব? ইয়াত চাওক ডিড ডুৰ পাষ্ট টেন্স হয়, ডাজ আমি প্ৰেজেণ্ট ইনডিফিনিট ব্যৱহাৰ কৰোঁ, ডুৰ লগত ING কণ্টিনিউৱাছ ফৰ্ম হ'লে ডুইং হয়। তাৰমানে এইকেইটা কি হয়, ভাৰ্ব ফৰ্ম হৈ আছে। আমাক ক'ব যে নাউন ফৰ্ম, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিড। দ্য ডিড মানে কি বুজায়? এন ইণ্টেনশ্যনেল একশ্যন অৰ এক্ট, স্পেচিয়েলি significant good or evil one, like good deed, evil deed. গতিকে ডুৰ নাউন ফৰ্মটো হৈছে ডিড, DEED। A synonym for vigilant is, synonym মানে আমি সকলোৱে জানো সমাৰ্থক শব্দ, একে অৰ্থ বুজোৱা শব্দ, having same meaning. vigilant মানে সজাগ, সতৰ্ক হোৱা বুজায়। ইয়াত চাওক তেন্তে আমি কি কৰিম, watchful, careless, beautiful, audience। ইয়াতে বুজাব watchful, সদা জাগ্ৰত। vigilant মানে সেনেকৈ অৰ্থ বুজায় বা এলাৰ্ট শব্দ অৰ্থ বুজায়। ইয়াত চাওক vigilant শব্দৰ মানে কি বুজায়? A primary synonym for vigilant is watchful. It describes being alert, attentive, and on the lookout for danger or opportunity. Other closely related synonyms, alert বুজায়, very, cautious, observant, and careful। এইকেইটা লিখিব পাৰি, কিন্তু মূলত ইয়াৰ watchful শব্দটো বেছি এপ্ৰপ্ৰিয়েট হয়। পৰৱৰ্তী প্ৰশ্ন, the idiom to kick the bucket means, এই যদি ইডিয়াম দিয়ে টু কিক দ্য বাকেট, ইয়াৰ অৰ্থটো কি হয়? টু বিগিন, টু কোৱাৰেল, টু ডাই, টু নেগলেক্ট।
টু বিগিন মানে আৰম্ভ কৰা, টু কোৱাৰেল মানে কাজিয়া কৰা, টু ডাই মানে মৃত্যু হোৱা, টু নেগলেক্ট মানে অৱজ্ঞা কৰা বা গুৰুত্ব নিদিয়া। ইয়াৰ অপশ্যন চি শুদ্ধ উত্তৰ হয়, টু ডাই। টু কিক দ্য বাকেট মিন্স টু ডাই। ইয়াত চাওক, দ্য ইডিয়াম টু কিক দ্য বাকেট মিন্স টু ডাই। ইয়াত যদি আমি অন্য চিনোনিমছ চাম, সাম চিনোনিমছ ফৰ টু কিক দ্য বাকেট ইনক্লুড টু পাছ এৱে, টু এক্সপায়াৰ, টু ডিপাৰ্ট দিছ লাইফ। আমি যে কেতিয়াবা কওঁ দ্য অল্ড মেন পাছড এৱে, তাৰমানে মৃত্যুবৰণ কৰা বুজাবৰ কাৰণে আমি টু কিক দ্য বাকেট এই ইডিয়ামটি ব্যৱহাৰ কৰোঁ। Which one of the following is an abstract noun? Childhood, farmer, country, Guwahati. ইয়াত চাওক, ইয়াৰ কোনটো এবষ্ট্ৰেক্ট নাউন হয়। ইয়াৰে অপশ্যন এ যিটো হয় চাইল্ডহুড, ইহে আমাৰ এবষ্ট্ৰেক্ট নাউন হয়। এবষ্ট্ৰেক্ট নাউন মানে কি বুজি পাওঁ? এ নাউন ডেনোটিং এন আইডিয়া, কোৱালিটি অৰ ষ্টেট ৰাদাৰ দেন আ কনক্ৰিট অবজেক্ট। যেনেকৈ ট্ৰুথ, ডেঞ্জাৰ, হেপিনেছ, এইবিলাক কি হয় এবষ্ট্ৰেক্ট নাউন, যিটো আমি টাচ কৰিব নোৱাৰোঁ। যেনেকৈ লাভ, কনচেপ্ট, এক্সপেৰিয়েঞ্চ, কাৰেজ, জাজমেণ্ট, প্ৰবেবিলিটি, ফ্ৰীডম এণ্ড সোল আৰ এক্সাম্পলছ অফ এবষ্ট্ৰেক্ট নাউনছ। Fill in the blank of the following sentence. One of the boys dash absent yesterday. ইয়াতে কি হ'ব আমাৰ খালী ঠাইত was, where, is, are। ইয়াত চাওক, আপুনি যদি মনে মনে ভাবিছে যে খালী ঠাইৰ আগৰ যিটো শব্দ আছে বয়জ আছে, গতিকে আৰু ইয়াতে yesterday আছে, yesterday আছে যদি এইটো চিম্পল পাষ্ট টেন্স, গতিকে আমাৰ ইয়াতে কি ইজ আৰু আৰ নহয়, এই দুটা বাৰু আমি প্ৰথমতে কাটি লওঁ। was আৰু where, আপুনি যদি ভাবিছে বয়জ শব্দ লিখা আছে গতিকে ইয়াতে ৱেৰ হ'ব, তেন্তে আপোনাৰ এইটো ভুল হ'ব। কিয়নো ইয়াতে কি আছে, এইখিনি গোটেইটো পঢ়ি চাওক। ওৱান অফ দ্য যদি থাকে কোনো বাক্যত, তাৰ পিছৰ যিটো নাউন থাকে সেইটো সদায় প্লুৰেল ফৰ্মত থাকে আৰু তাৰ পিছত ছিংগুলাৰ ভাৰ্ব হয়। গতিকে আমাৰ কি হ'ব, ছিংগুলাৰ ভাৰ্ব মানে ইয়াতে কি হ'ব, ওৱান অফ দ্য বয়জ ৱাজ এবচেণ্ট ইয়েষ্টাৰডে। আকৌ মন কৰিব, ওৱান অফ দ্য যদি কোনো বাক্যত আছে তাৰ পিছৰ নাউনটো কি হ'ব, প্লুৰেল ফৰ্ম হ'ব, কিন্তু ভাৰ্বটো সদায় ছিংগুলাৰ ফৰ্ম হ'ব। সেইকাৰণে আমাৰ ইয়াতে কি হ'ব, বাক্যটো এনেকুৱা হ'ব, ওৱান অফ দ্য বয়জ ৱাজ এবচেণ্ট ইয়েষ্টাৰডে, মানে বহুকেইজন ল'ৰাৰ ভিতৰত এজন এবচেণ্ট আছিল। পৰৱৰ্তী প্ৰশ্ন, চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ফলোয়িং ইডিয়ম। ওৱান্স ইন আ ব্লু মুন, ইয়াৰ মিনিংটো কি হয়? অলৱেজ, ভেৰি ৰেয়াৰলি, ডেইলি, ইউজুৱেলি। ইয়াৰ অৰ্থ হৈছে ভেৰি ৰেয়াৰলি, কাচিথে, very rarely, infrequently, or almost never, describing an event that happens on rare occasions or after a very long time. Usually বা always এইবিলাক কি হয়, সদায় বুজায়, আৰু ডেইলি এইবিলাকতো সদায় বুজাই আছে। ভেৰি ৰেয়াৰলি মানে যিটো খুব কমহে, কাচিতহে আমি যিটো অসমীয়া শব্দ ব্যৱহাৰ কৰোঁ, সেই অৰ্থ বুজাবৰ কাৰণে ওৱান্স ইন আ ব্লু মুন এই ইডিয়মটি ব্যৱহাৰ কৰা হয়। Use an appropriate preposition to fill in the blank. ইয়াত খালী ঠাইত কি প্ৰিপজিশ্যন হ'ব? হি ইজ ডেভইড ডেছ কমন চেন্স, ফ্ৰম, অফ, ইন, এট। ইয়াত চাওক আমাৰ কি হ'ব, অফ প্ৰিপজিশ্যন, অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ হয়। ইয়াত চাওক, দ্য এডজেক্টিভ ডেভইড মিনছ এণ্টায়াৰলি লেকিং। এই ডেভইড শব্দৰ অৰ্থ হৈছে একেবাৰে শূন্য, নথকা বুজায়। এণ্ড ইজ ফলোড বাই দ্য প্ৰিপজিশ্যন অফ, আৰু য'ত ডেভইড আছে তাত আমাৰ ফিক্সড প্ৰিপজিশ্যন, ডেভইডৰ লগত সদায় কি বুজায়, অফ প্ৰিপজিশ্যনহে এপ্ৰপ্ৰিয়েট হয়। ইয়াৰ অৰ্থটো এনেকুৱা হ'ব, হি ইজ ডেভইড অফ কমন চেন্স, তাৰমানে তাৰ একেবাৰে ন্যূনতম জ্ঞানখিনিও নাই, তাৰ কমন চেন্স জিৰ' নাই বুলিয়েই ক'ব পাৰি। Fill in the blank to complete the following proverb. Too many cooks spoil the dish. এই প্ৰবাদ বাক্যটি সম্পূৰ্ণ কৰিবৰ খালী ঠাইত কি হ'ব? ফুড, কফি, ব্ৰথ এণ্ড ছাকচেছ। ইয়াত অপশ্যন যিটো আমাৰ চি দি আছে, ব্ৰথ। Too many cooks spoil the broth. ইয়াত মানে ইয়াৰ অৰ্থটো এনেকুৱা, when there are too many people involved in trying to do the same thing, যেতিয়া কোনো এটি কাম কৰিবৰ কাৰণে বহু মানুহ একেলগ হয়, so that the final result will not be good, সেই কামটো বহু সময় কি হয়, তাৰ চূড়ান্ত ফলাফলটো ভাল নহয়।
পৰৱৰ্তী প্ৰশ্ন fill in the blank with appropriate prepositions. The prisoner was accused dash murder. ইয়াত কি হ'ব accused পিছত খালি ঠাইত কি হ'ব বিকল্প যে in about for of ইয়াত আচলতে কি হয় accused শব্দৰ পিছত কেৱল মাত্ৰ of preposition হে appropriate হয় অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় এই তালিকাটিতে আমি দেখা পাইছো proud fond sure accused seek boast এই প্ৰত্যেকটো শব্দৰ পিছত কেৱল মাত্ৰ of preposition হে appropriate হয় এটো fixed preposition হয় যেনে I am sure of success এটো sure আছে of হ'ব proud of we are proud of our country she is fond of music গতিকে আমি মন কৰিব লাগে যে এই কেইটা শব্দত আমাৰ কি হয় fixed preposition হয় of preposition হ'ব Question number 11 What is the young one of sheep called ভেড়াৰ পোৱালি কি বুলি কোৱা হয় পাপ কাব কিন্ডল ল্যাম ভেড়াৰ পোৱালি ল্যাম বুলি কোৱা হয় এটা বাকি কেইটা কি বুজায় আমি জানিলাম পাপ মানে হৈছে কুকুৰৰ পোৱালি আমি যে পাপি বুলি কওঁ কাব হৈছে ভালুক সিংহ হিয়ালৰ পোৱালি কিন্ডল বা কিটেন হৈছে মেকুৰীৰ পোৱালি আৰু ল্যাম্প হৈছে ভেড়াৰ পোৱালি গতিকে আমাৰ অপশ্যন ডি ইয়াতে শুদ্ধ উত্তৰ হয় নেক্সট হোৱাট ইজ দ্য এণ্টনিম অফ জেণ্টল এণ্টনিম মানে বিপৰীত অৰ্থ বুজোৱা শব্দ গতিকে জেণ্টল শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি হ'ব মডেষ্ট মানে ভদ্ৰ বুজায় ইম্পেচেন্স মানে অধৈৰ্য পলাইট মানে ভদ্ৰ বুজায় তাৰমানে এই দুটাটো নহয় বাৰু ইম্পেচেন্স ইয়াৰ লগত মিল নাই গতিকে ৰুড আমাৰ অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব অন্য কেইটামান জানি লওঁ যেনেকৈ জেণ্টল শব্দৰ চিনোনিম সুথিং সফ্ট মাইল্ড কাম এণ্ড টেণ্ডাৰ ইয়াৰ এণ্টনিম পাৱাৰফুল হাৰ্ছ হাৰ্ড কোৰ্ছ এই শব্দসমূহ আমি জেণ্টল শব্দৰ এণ্টনিম হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট fill in the blank with appropriate option ইয়াত খালি ঠাইত কি হ'ব I still have dash money in my pocket still মানে মোৰ এতিয়া মোৰ পকেটত কিছু টকা আছে এতিয়া খালি ঠাইত কি হ'ব আমাৰ a little many few of you মন কৰিব এই যেটো মানি শব্দ হয় ইংৰাজী ব্যাকৰণত এটো কি বুলি কোৱা হয় আনকাউন্টেবল হিচাপে ধৰা হয় আৰু এই few of you শব্দটো সদায় কাউন্টেবল নাউনৰ লগতহে ব্যৱহাৰ হয় গতিকে আমাৰ এই দুটা নহব বাকি থাকিলে আমাৰ many আৰু a little ইয়াতে এনেক অৰ্থ বুজাইছে অলপ পৰিমাণ বুজায় I still have dash money in my pocket মোৰ পকেটত এতিয়া কিছু টকা আছে গতিকে many মানে বহুত বুজাব ইয়াতে নহব বাৰু ইয়াতে a little অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব Question 14 A decade is same as দশক decade শব্দটো কি বুজায় 20 years 10 years 100 years 30 years decade মানে 10 বছৰ মানে আমাৰ অপশ্যন কি হ'ব বি হ'ব 100 years হলে আমাৰ সেঞ্চুৰি কোৱা হয় গতি আমাৰ ইয়াতে decade শব্দৰ কথা কোৱা হৈছিল গতি অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব Question number 15 complete the following sentence using the correct option given below Do you have dash story books ইয়াত আমাৰ কি হ'ব এটো এটা কি হয় ইন্টাৰেক্টিভ সেন্টেন্স হয় এতে লিটল এই কাৰণ হ'ব story books countable হয় little a little the little ই হদাই uncountable নাউন লগত ব্যৱহাৰ হয় much uncountable লগত ব্যৱহাৰ হয় গতি আমি দুটা বাদ দিলো বাকি থাকিলে আমাৰ some আৰু any মন কৰিব যে যদি কোনো সেন্টেন্স নেগেটিভ হয় আৰু ইন্টাৰগেটিভ হয় সেই বাক্যবিলাকত সাধাৰণতে আমাৰ কি হয় any শব্দ ব্যৱহাৰ হয় গতি এই বাক্যটো যেটো ইন্টাৰগেটিভ হয় ইয়াতে any ব্যৱহাৰ হ'ব আৰু পজিটিভ সেন্টেন্সৰ লগত some ব্যৱহাৰ হয় যেনেকৈ I have some new dress গতিকে আমি some টো সাধাৰণতে পজিটিভ স্টেটমেন্টত ব্যৱহাৰ কৰোঁ আৰু যেটো স্টেটমেন্ট এটো ইন্টাৰগেটিভ হয় গতিকে আমাৰ কি হ'ব any হ'ব যেনেকৈ did you face dash problem in this work ইয়াতে কি হ'ব did you face any problem in this work I don't have dash story books I don't have any story book এটা নিশ্চয় গম পাইছো যে আমি নেগেটিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি ইন জেনাৰেল আমি any ব্যৱহাৰ কৰিম Use the correct option to complete the following phrase এটা আমি এই ফ্ৰেজটো কমপ্লিট কৰিব from dash to the odds কি হ'ব good worst best and bad আমি সাধাৰণতে কওঁ যে বেয়াৰ পৰা অধিক বেয়াৰ ফালে গতিকে ইয়াতে কি হয় from bad to worse অপশ্যন আমাৰ কাৰণে কি হ'ব ডি শুদ্ধ উত্তৰ হ'ব
যেনেকৈ মেৰিজ গ্ৰেডছ হেভ গন ফ্ৰম বেড টু ৱৰ্ছ। মেৰিৰ যিটো পৰীক্ষাৰ ফলাফল, মেৰিৰ যিটো গ্ৰেড আছিল, ই বেয়াৰ পৰা আৰু বেয়াৰ ফালে গতি কৰিছে। 17. Fill in the blank to complete the following proverb. ইয়াতে প্ৰভাৱটি সম্পূৰ্ণ কৰিব লাগে। Example is dash then precept. ইয়াত বিকল্প হৈছে গুড, হটাৰ, হায়াৰ, বেটাৰ। আমি জানো এই যিটো প্ৰভাৱ আমাক দিয়া আছে, ইয়াৰ অৰ্থটো হৈছে উপদেশতকৈ আৰ্হি ভাল। গতিকে এই খালী ঠাইত কি হ'ব? এক্সাম্পল ইজ, ইয়াতে কি হ'ব? বেটাৰ। যদি কম্পাৰেটিভ হয়, দেন শব্দ লিখা আছে, তেতিয়া আমাৰ কি হ'ব? এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট। Question number 18. The child is crying for dash mother. His, her, its, none of this. None of this বাৰু ইয়াতে নহয়। চাইল্ড বুলি কোৱা হৈছে, বয় বা গাৰ্ল ক'লে আমি হিজ বা হাৰ ব্যৱহাৰ কৰিলোহেঁতেন। ইয়াত আমাৰ কি হ'ব? ইটছ হ'ব। দ্য চাইল্ড ইজ ক্ৰাইং ফৰ ইটছ মাদাৰ। শিশুটিয়ে মাকৰ বাবে কান্দি আছে। আচলতে চাইল্ড শব্দটি কি হয়? জেণ্ডাৰ নিউট্ৰেল। সেইবাবে আমাৰ ইয়াতে কি ব্যৱহাৰ কৰিম? আমি ইটছ শব্দটো ব্যৱহাৰ কৰিম। Question number 19. Identify the synonym of viral. আমি সততে কৈ থাকোঁ যে এই ভিডিঅ'টি ভাইৰেল হৈছে, এই গানটি খুব ভাইৰেল হৈছে। এই ভাইৰেল শব্দৰ সমাৰ্থক শব্দ কি হ'ব? চিননিম কি হ'ব? একেই অৰ্থ বুজা শব্দ কি হ'ব? ষ্টাণ্টেড, এগ্ৰেছিভ, পয়জনাছ, পেইনফুল। পেইনফুল বাৰু নহয়, পয়জনাছ নহয়, ষ্টাণ্টেড নহয়, ইয়াতে কি হ'ব? এগ্ৰেছিভ। ইয়াত চাওক, এই ভাইৰেল শব্দৰ আৰু কেইটামান চিননিম আৰু এণ্টনিম আমি জানিলাম। ভাইৰেলৰ এণ্টনিম হ'ব কণ্ট্ৰল, কণ্টেইনড এণ্ড ষ্টাণ্টেড। আৰু ইয়াৰ চিননিম হ'ব এনাৰ্জেটিক, ফৰবিড, গ্ৰ'য়িং এণ্ড ভিগৰাছ। এই শব্দসমূহ কি হয়? ভাইৰেল শব্দৰ চিননিম হয়। কুৱেশ্যন নম্বৰ 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন। ফিল ইন দ্য ব্লেংক। ইয়াত কি হ'ব? খালী ঠাইত কি হ'ব? দ্য পেইণ্টাৰ ডেছ দ্য ৱালছ চিন্স মৰ্ণিং। বাক্যটো ভালকৈ মন কৰিব। এতিয়া বিকল্প কি দিয়া আছে? ইজ পেইণ্টিং, হেভ বিন পেইণ্টিং, ৱাজ পেইণ্টিং এণ্ড হেজ বিন পেইণ্টিং। বাক্যৰ দ্বাৰা ৱৰ্ড চাব মন কৰিব। চিন্স। যদি কোনো বাক্যত সাধাৰণতে চিন্স আৰু ফৰ থাকে, তেন্তে সেই বাক্যটি সাধাৰণতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হয়। গতিকে যদি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয়, তেন্তে এইটো ৱাজ লিখা আছে, গতিকে আমাৰ এইটো বাদ পৰিব। আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ষ্ট্ৰাকচাৰটো কি হয়? ইয়াতে বাৰু শুদ্ধ উত্তৰটি হেজ বিন পেইণ্টিং হ'ব, যিহেতু ইয়াতে দ্য পেইণ্টাৰ বুলি কয়, ছিংগুলাৰ নাম্বাৰ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰ এইটো, ছাবজেক্ট থাকিব, তাৰপিছত হেভ বিন বা হেজ বিন থাকিব। ইয়াতে ছাবজেক্ট যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে আমি ইয়াতে হেজ বিন চুজ কৰিছোঁ। যদি ইয়াতে আই থাকিলেহেঁতেন, মই হেভ বিন চুজ কৰিব লগা হ'লহেঁতেন। আৰু তাৰপিছত কি হয়? ভাৰ প্লাছ আই এন জি হয়। সেইকাৰণে আমাৰ কি হ'ব? দ্য পেইণ্টাৰ হেজ বিন পেইণ্টিং দ্য ৱালছ চিন্স মৰ্ণিং। গতিকে সেইকাৰণে আমাৰ অপশ্যন কি হ'ব? ইয়াতে ডি এপ্ৰপ্ৰিয়েট হয়। মোৰ বন্ধু বান্ধৱীসকল, আজিৰ বিষয়বস্তু ইমানেই। আপোনালোকে আজিৰ বিষয়বস্তু আৰু এই উপস্থাপন কেনে পালে কমেণ্ট কৰি জনাবচোন। আৰু পৰৱৰ্তী ভিডিঅ'টো কি হোৱাটো বিচাৰিছে আমাক কমেণ্ট কৰি জনাব বুলি আশা থাকে। মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ।